নমস্কাৰ, মই তৃষ্ণাই মোৰ বাগিচালৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমে দেখুৱাইছোঁ আপোনালোকক মিনি একজোৰা। মিনি একজোৰাটো এতিয়া ফুলা খুব হেভিকৈ ফুলা সময়। এইখিনি ৰেইনি ছিজনতে ফুলা আৰম্ভ কৰে বেছিকৈ। উইণ্টাৰ ছিজনতো ফুলে, কিন্তু ফুলৰ পাহিবোৰ অলপ সৰু সৰু, থোপাটো সৰু থাকে। কিন্তু এতিয়া দেখিছোঁ বৰষুণৰ পানী পাই খুব সুন্দৰ ধুনীয়া হৈছে। মই সাৰ প্ৰয়োগ কৰা নাই বুলি ক'ব পাৰি। ইয়াতে বালিয়া মাটি দি ৰুই ৰাখিছোঁ, আৰু হয়তো অলপ কম বেছি পৰিমাণে অকণমান গোবৰ আছে আৰু বালিয়া মাটি দি ৰুই ৰাখিছোঁ। একেবাৰে মই কোনো লিকুইড জুলীয়া সাৰো ব্যৱহাৰ কৰা নাই। আপোনালোকক কথাটো কৈ থ'লোঁ, খুব সুন্দৰভাৱে ধুনীয়াকৈ ফুলি আছে, সেইটো কাৰণে আপোনালোকক জনালোঁ। আপোনালোকেও এনেদৰে সহজতে কিছুমান ফুল ৰুই ৰাখিব পাৰিব। যিসকলে ফুলৰ যত্ন বেছিকৈ ল'ব নোৱাৰে, সময় নাথাকে, আৰু যিসকল ব্যক্তি বয়সস্থ হৈছে, বয়স বেছি হৈছে, তেওঁলোকে ফুলৰ কাম কষ্ট কৰিব নোৱাৰে, আৰু সেইটো কাৰণে এনেধৰণৰ ফুলবোৰ ৰুই ৰাখিলে বাগিচা সুন্দৰ কৰি ৰাখিব পৰা যায়। আৰু এয়া হৈছে তৰেনীয়া বুটাম ফুল। তৰেনীয়া সকলোৱে চিনি পায়। এতিয়া বাৰিষা ছিজনত খুব ধুনীয়াকৈ ফুলে আৰু যত্ন একেবাৰে নালাগে, সাৰো নালাগে। মাটি যদি আছে, মাটি আৰু অলপ পৰিমাণৰ কেঁচু সাৰ বা গোবৰ সাৰ দিব পাৰে, আৰু বালিয়া মাটি হ'লেও হ'ব। যিকোনো মাটিৰ, যিকোনো নৰ্মেল গাৰ্ডেন চইল, যিকোনো মাটি আপোনাৰ যি ওচৰত আছে তাকে দি ৰুই ৰাখিলেও অতি সহজতে হয়। আৰু এয়া হৈছে গমফেনা, যাৰ নাম হয় বুটাম ফুল বুলি চিনি পায় মানুহবিলাকে। এইখিনি তৰেনীয়া পুলি এনেদৰে সাজু কৰি ৰখা হৈছে। 25 টকাকৈ লোৱা হৈছে এইখিনি, কাৰণ সাৰ আৰু মাটি খৰচা থাকে। এটা মানে কি বুলি কয়, এটা মানে কি হ'ল, অনুমান কৰি সেই প্ৰাইচটো লোৱা হয়। পলিবেগ থাকে, পলিবেগ আৰু মাটি সাৰ যিটো খৰচ হয়, সেইটো হিচাপতে ফুলৰ প্ৰাইচবোৰ লোৱা হয়। আপোনালোকে ভুল নুবুজিব। আৰু কষ্টখিনি মিহলি হৈ থাকে, সময় আৰু কষ্ট, শাৰীৰিক পৰিশ্ৰম। আৰু এয়া হৈছে বগা ফুচিয়া ফুলটো, খুব সুন্দৰ ধুনীয়া। এটাই পুলি আছে, আৰু এইটো মই বিক্ৰী কৰা নাই। বহুতে বিচাৰি আছিলে যদিও মই দিয়া নাই। আৰু খুব সুন্দৰ ধুনীয়া, মোৰ এটা মৰমৰ ফুল হয় ফুচিয়া। প্ৰতি বছৰ মই উইণ্টাৰ ছিজনতে সংগ্ৰহ কৰোঁ। এইখিনি সময়লৈকে ফুলি থাকে, প্ৰায় জুলাই আগষ্টলৈকে ফুলিব। বছৰৰ লাষ্ট সময়খিনিতে কেতিয়াবা মৰি যোৱা দেখা যায়, মৰি যায় বুলি ক'ব পাৰি। আমাৰ অসমৰ বতৰত, ৱেডাৰত হয়তো খাপ নাখায়, সেইটো কাৰণে মৰি যায়। জুলাই আগষ্টলৈকে ফুলিয়ে থাকে। প্ৰতি বছৰ মই খুব ধুনীয়াকৈ ৰুই ৰাখোঁ এই ফুলটো। এবাৰ মাত্ৰ এটাই পুলি ৰাখিব পাৰিলোঁ, বাকী সকলোখিনি বিক্ৰী হৈ গৈছে। যদি মোৰ ভিডিঅ' ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে আপোনাৰ আত্মীয়লৈ শ্বেয়াৰ কৰি দিবলৈ পাহৰি নাযাব। এতিয়া কলিয়াচ ৰোৱা সময়, আপোনালোকে কলিয়াচো ৰুই ৰাখিব পাৰে, যিটো পাতৰ বাহাৰ, নানা ৰঙী। আৰু এইখিনি পুলি হৈছে জিণ্টি ফ্লাৱাৰ। জিণ্টি ফ্লাৱাৰ আপোনালোকে বহুতে বিচাৰি আছিলে, মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো বগা জিণ্টি ফ্লাৱাৰটো, যিটো শাৰদী বতৰত ফুলে। উইণ্টাৰ অহা আগতেই এই ফুলটো ফুলি শেষ হয়, আৰু খুব বগা ধুনীয়া জিলিকি পৰে। ইয়াৰে ৰং কেইবাটাও ৰং পোৱা যায়, পাৰ্পল কালাৰ, পিংক আৰু হোৱাইট পোৱা যায়। মোৰ ওচৰত কেৱল হোৱাইটেই আছে, যদি কাৰোবাক লাগে ল'ব পাৰে, জিণ্টি ফ্লাৱাৰ। আৰু এয়া হৈছে ব্লু ডেজৰ পুলি আছে, ব্লু ডেজ, এইটো যিটো ব্লু কালাৰ ফুলিছে যে। ইয়াতো আপোনালোকে কেমেৰা ভালদৰে দেখুওৱা নাই বুলি যাতে মোক বেয়াকৈ কমেণ্ট নকৰে, তাৰ বাবে মোৰ মনত দুখ লাগে। কাৰণ যদি আপোনাৰ চাবলৈ ধৈৰ্য নাই, এগৰাকীয়ে খুব বেয়াকৈ কমেণ্ট কৰিছে, মই তেওঁৰ কমেণ্ট ৰিমুভ কৰিলোঁ, কাৰণ মোৰ প্ৰয়োজন নাই তেনেধৰণৰ কমেণ্ট। যদি আপোনাৰ চোৱা ইচ্ছা নাই, নাচাব। আৰু উপদেশতকৈ আৰ্হি ভাল বুলি কথা এষাৰ আছে, সেই কথাটো মনত পেলাব। যদি আপোনাৰ নিজৰ জ্ঞান আছে, তেনেহ'লে আনৰ ভিডিঅ' চোৱাৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ। এয়া হৈছে মধুমালতী। মধুমালতী ফুলটো এটা খুব, আমাৰ প্ৰত্যেকৰ ঘৰতে, অসমীয়া মানুহৰ প্ৰত্যেকৰ ঘৰতে এই মধুমালতী আগতে ফুলটো প্ৰত্যেকৰ বাগিচা শুৱনি কৰি থকা এটা ধুনীয়া আওপুৰণি ফুল হয়। অতি মৰমৰ, খুব ধুনীয়া, সৰুৰ পৰাই দেখি আহিছোঁ মাৰ ঘৰত, আৰু বহুত বেছি পৰিমাণৰ আছিলে। তেতিয়াৰ পৰা এই ফুলটোৰ প্ৰতি মোহ আছে, আৰু এতিয়া এজোপা খুব কষ্টৰে ডাঙৰ কৰিছোঁ, কাৰণ প্ৰতি বছৰে পানী হৈ ফুলবিলাক মাৰি দিয়ে। আৰু সেইটো কাৰণে ৱালৰ কাষে কাষে ফুল কিছুমান ৰুবকৈ নোৱাৰোঁ, সকলো মাৰি দিয়ে প্ৰতি বছৰে বাৰিষা বতৰত।
আৰু ইয়াতে আছে এজোপা আলামান্দা, যাক আলামান্দা বুলি কয়। এইটো ৰংটো সকলোৱে বিচাৰে, কিন্তু ডাল পচালেও নাবাচে। আৰু এইটো হৈছে মধুমালতী। আৰু এতিয়া দেখুৱাইছোঁ আপোনালোকক এইটো বকফুলিৰ ৰঙা ভেৰাইটিটো। বগা ভেৰাইটিটো পুলি সাজু হৈ উঠিছে, লাহে লাহে আপোনালোকে পাব। আৰু ৰঙা ভেৰাইটিটো এইবাৰ প্ৰথমবাৰ ফুলিছিল যদিও তাৰ গুটি একেবাৰে নৰল, আৰু এইবাৰ গুটি ৰৈছে। ইয়াৰ পুলিও আপোনালোকে পাব, কিন্তু ৰ'ব লাগিব, অলপ দিন ৰ'ব লাগিব, অন্ততঃ 2 মাহ 3 মাহ হয়তো লাগিব। গুটিবোৰ বুঢ়া হ'বলৈ সময় লাগিব, 3 মাহমান সময় লাগিব। কিন্তু বগা ভেৰাইটিটো পুলি সাজু হৈ উঠিছে লাহে লাহে, অলপ দিনৰ পাছতে ডাঙৰ হৈ পৰিব। যদি কাৰোবাক লাগে ল'ব পাৰে। এয়া হৈছে বকফুল, খুব সুন্দৰ ধুনীয়া। এবাৰ বহুত বেছি পৰিমাণৰ ফুলিছে, ছেকেণ্ড টাইম। ফাৰ্ষ্ট টাইম কিন্তু সদায় ফুলি থাকে, অলপ মানে কম থাকে ফুলবোৰ, কিন্তু এইবাৰহে ফুলো বেছি ফুলিছে আৰু গুটিও ৰৈছে। এতিয়াতো কেইদিনমান আগতেতো বেছি পৰিমাণৰ ফুলিছিলে, কিন্তু মই ধৰি ৰাখিব পৰা নগ'ল। আজিলৈ আহোঁ, পুনৰ লগ পাম। ধন্যবাদ।